এইটো এটা যথেষ্ট এটা ভাল পদক্ষেপ বুলি ভাবোঁ কাৰণ আমাৰ আগতে এইটো মানে লাইব্ৰেৰী আমাৰ গাঁৱত নাছিলেই আমাৰ এতিয়া নতুনকৈ যিসকল মানে উঠি অহা আহিছে তেওঁলোকৰ যাতে সুবিধা হওক তাৰ কাৰণে মানে আমাৰ পুথিভঁৰালটো স্থাপন কৰা হৈছে যিহেতু মানে আমিও নিজেও পঢ়ি আছোঁ আমাকো যথেষ্ট এটা দৰকাৰ পুথিভঁৰাল আৰু এতিয়া গাঁওখনতো উজ্জ্বল মানে চবৰে ভাল হওক তাৰে কামনা কৰিছোঁ কিতাপ পঢ়িব আহিছোঁ যোৱাটো দেওবাৰ পুথিভঁৰালটো আমাৰ স্থাপন কৰা হৈছে উপকৃত হ'ব তাৰ লগতে আমি মানে ক্লাছ 9-10ৰ ষ্টুডেণ্টখিনিক পঢ়াবলৈ আৰম্ভ কৰিছোঁ কালিৰ পৰা তেওঁলোকৰ যাতে মানে ভাল হওক আৰু নমস্কাৰ মোৰ নাম শ্ৰীৰোহিত দাস মই নৱজ্যোতি আদৰ্শ গাঁৱৰ এজন যুৱক লগতে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ সৰুৰে পৰা এটা চিন্তা আছিলে যে আমাৰ যিটো উঠি অহা চাম তেওঁলোকক আমি কেনেদৰে আগবঢ়াই নিব পাৰোঁ আমি দুইজনে মিলি সেই সপোন দেখিছিলোঁ বহুত পৰিকল্পনা আছিলে তাৰ লগতে গাঁওবাসীয়েও সহযোগ কৰিলে আমাক এখোজ আগুৱাই যাবলৈ সাহস দিলে যে আমিও তেওঁলোকক জনালোঁ যে কথাটো গাঁৱত আমি এটা পুথিভঁৰাল প্ৰতিষ্ঠা কৰিবলৈ বা আৰম্ভ কৰিবলৈ লৈছোঁ সেই ক্ষেত্ৰত সকলোকে জনাইছিলোঁ যে তেওঁলোকে নতুন পুৰণি যি কিতাপ পাৰে বা আমিও নিজৰ ফালৰ পৰা যি নতুন পুৰণি কিতাপ আমি সংগ্ৰহ কৰিব পাৰোঁ তেনেকৈ পুথিভঁৰালটো আমি যোৱা ইংৰাজী 10 আগষ্ট তাৰিখে আমি পুথিভঁৰালটো আৰম্ভ কৰিলোঁ আৰু সম্পূৰ্ণ নিজা পুঁজিৰে যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে পুথিভঁৰালটো আগুৱাই নিব পাৰোঁ পুথিভঁৰালটোক লৈ আমাৰ বহুতো পৰিকল্পনা আছে আৰু মেইন আমাৰ উদ্দেশ্যটোৱে হৈছে উঠি অহা নৱপ্ৰজন্মক বা ছাত্ৰ ছাত্ৰীসকলক আমি কিদৰে আগুৱাই লৈ যাব পাৰোঁ আজিৰ নাগৰিক এজন দেশৰ ভৱিষ্যত যিহেতু আমি তেওঁলোকক ভালদৰে গঢ় দি তুলিব লাগিব সেইটোৱে আমাৰ চেষ্টা আৰু তেওঁলোকক আমি যিখিনি জানো যি কিঞ্চিতমান যি জানো তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে গাঁওবাসীয়েও বহুত সহযোগ কৰিছে গতিকে ইয়াৰ নিজৰ ব্যক্তিগত হয় সম্পূৰ্ণ ব্যক্তিগত আমি দুজন আছোঁ বা আমাৰ এখন 40জনীয়া কমিটি গঠন হৈছে বৰ্তমান আমাৰ কমিটিখনৰ তেওঁ হৈছে সভাপতি আৰু মই সাধাৰণ সভাপতি শ্ৰী গৌতম দাস আৰু মই নমস্কাৰ মোৰ নাম শ্ৰীৰোহিত দাস মই নৱজ্যোতি আদৰ্শ গাঁৱৰ নৱজ্যোতি পুথিভঁৰালটিৰ সাধাৰণ সম্পাদক পুথিভঁৰালটি আমাৰ নৱজ্যোতি আদৰ্শ গাঁৱৰ হৰি মন্দিৰৰ কাষতে সভাগৃহ ভাগৰ লগতে বৰ্তমান অস্থায়ীভাৱে নৱজ্যোতি পুথিভঁৰালটি আমি স্থাপন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত আমি ইয়াৰ পৰা স্থায়ীভাৱে নিৰ্মাণ কৰাৰ কথা ভাবিছোঁ সেই উদ্দেশ্যে কিমান দূৰ সফল হওঁ আমি আমাৰ কামখিনিও কৰি যাম লগতে আমি গাঁৱতো জনাইছোঁ যে আমাক এই ক্ষেত্ৰত সহায় কৰিব যাতে স্থায়ীভাৱে এইটো গঢ় লৈ উঠক আমি যেতিয়ালৈকে পাৰোঁ যিমান দূৰ পাৰোঁ আমি অস্থায়ীকৈ ইয়াতে এতিয়া পুথিভঁৰাল ভাগ আমি চলাই যাম আমাৰ কামসমূহ লগতে আমি বিভিন্ন ধৰণৰ পদক্ষেপ বৰ্তমানলৈকে লৈছোঁ আমি ভাবিছোঁ যে এইবাৰ নৱাগত যিখিনি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ ছাত্ৰী আছে আৰু লগতে আমাৰ ক্লাছ 9ৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে আমাৰ গাঁৱৰ তেওঁলোকক আমি বিনামূলীয়াকৈ পাঠদান দিম আৰু সেই উদ্দেশ্যে আগত ৰাখি আমি যোৱা কালিৰ পৰা বৰ্তমান আমি ষ্টাৰ্ট কৰিছোঁৱেই আমাক যথেষ্ট সংখ্যক লোকেও সহায় কৰিছে লগতে আমাৰ গাঁৱতো 2-এজন শিক্ষকো আছে তেওঁলোকো আহিছে বা সেইসকলে আপোনালোকক কিতাপ পত্ৰও দিছে তেওঁলোকক পাঠদান কৰিবলৈও তেওঁলোক আগবাঢ়ি আছে ময়ো লগতে পঢ়াইছোঁ 2-এটাক আমি যিখিনি পাৰোঁ তেওঁলোকক পঢ়াবলৈ চেষ্টা কৰিছোঁ লগতে আমি বৰ্তমান অল ছাবজেক্টে তেওঁলোকক পঢ়াম বুলি সিদ্ধান্ত লৈছোঁ সেই উদ্দেশ্যে কালি ইংলিছ হৈছে মেথছৰ ক্লাছো হৈছে যাতে তেওঁলোক পঢ়ক বৰ্তমানলৈকে তেনেকুৱা প্ৰতিনিধিৰ লগত যোগাযোগ কৰা নাই সম্পূৰ্ণ নিজা প্ৰচেষ্টা হয় আৰু ভাবোঁ যে এনেদৰে প্ৰত্যেকখন গাঁৱতে এইটো ষ্টেপ লওক এটা পুথিভঁৰাল গঢ় লৈ তোলক পুথিভঁৰালটোৰ আঁৰ লৈ আমি যাতে ভৱিষ্যত আমাৰ যিসকল শিকোঁ সেইসকলে ভৱিষ্যতৰ নাগৰিক যিহেতু তেওঁলোকৰ কিতাপ পঢ়াৰ আন্দোলনটো গঢ় লৈ উঠক তেওঁলোকৰ আগত পঢ়াৰ পৰিৱেশটো মানে কি গাঁৱৰ আৰু টাউনৰ অলপ পাৰ্থক্য আছে বস্তু দেই গাঁৱত মানে এই লাইব্ৰেৰী যিটো এইটো আমি সৰুৰে পৰা দেখিছোঁ খুব ভালকৈ গঢ় লৈ উঠে মানে ল'ৰাবিলাকৰ উদ্যাম কিন্তু আমাৰ পুৰণা যিখন গাঁও আছিলে তাত আছিলে সেই পৰিৱেশটো এতিয়া ইয়াত নাই কিন্তু এতিয়া নতুন চামে যিটো গঢ় লৈ উঠিছে মানে এই মানে পুথিভঁৰালৰ হকে খুব ভাল লাগিলে মই নিজে আহিছোঁ তেওঁলোকক উৎসাহ দিছোঁ আৰু বিভিন্ন ধৰণৰ কিতাপ আজি মই লৈ আহি তেখেতলোকক দান কৰিছোঁ তাত ৰাজনীতিৰ আছে ধৰ্মীয় আছে সামাজিক আছে অৰ্থনৈতিক আছে গোটেইকেইটা দিশ লৈ মই দিছোঁ পঢ়ক আৰু আগলৈ উজ্জ্বল হওক তেওঁলোকৰ আৰু কিতাপে মনত উৎসাহ জন্মায়
কিতাপ পঢ়িলে বহুত সাহস হয় আৰু নজনা কথা জনে আমি পঢ়িলে যেনেকৈ আপোনাৰ 25টা মাৰ্ক বাৰ্ষিক জ্ঞানৰ পৰা আহে আমি পাইছোঁ সেইখিনি এই কিতাপৰ পৰা তেওঁলোকে পাব শিক্ষা জগতত তেওঁলোকে উন্নতি পথলৈ যাব পঢ়ক আৰু সকলোকে মোৰ এটি আন্তৰিক আশীৰ্বাদ থাকিল আগলৈকে তেওঁলোকে এই পুথিভঁৰালটি জীয়াই ৰাখক জয় জয় ময় কৰি ৰাখক আৰু সকলোৰে আশা পূৰণ কৰি ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনালোঁ কৃষ্ণ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত